মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত NIMS এক্সামৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট যিখন কুৱেশ্যন পেপাৰ আছিল, ইয়াৰে যিকেইটা মেথছৰ কুৱেশ্যন আছিল, ইয়াৰে আনচাৰখিনি মই তোমালোকক কৰি দিয়া নাছিলোঁ। ইয়াৰে আনচাৰখিনি আজিৰ এই ভিডিঅ'টিত মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কুৱেশ্যন নম্বৰ 26ৰ পৰা মেথমেটিক্সৰ কুৱেশ্যন আছিল। কুৱেশ্যন নম্বৰ 26টো আছিল যে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল ইমান, যদি সিহঁতৰ এটা সংখ্যা ইমান হয় তেন্তে আনটো সংখ্যা আমাক উলিয়াবলৈ দিছিলে। ইয়াৰে আনচাৰটো কুৱেশ্যন নম্বৰ 26ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 8 থকাটো। ঠিক আছে, -2/3। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 27, এইকেইটাৰ মাজত থকা এটা পৰিমেয় -2/3 আৰু 1/4ৰ মাজত থকা এটা পৰিমেয় সংখ্যা সুধিছিল, কোনটো হ'ব? কুৱেশ্যন নম্বৰ 27ৰ কাৰেক্ট এনচাৰ অপশ্যন B2 হ'ব। কুৱেশ্যন নম্বৰ 28, -2/3 পাবলৈ -5/7ৰ লগত কি যোগ কৰা উচিত? কুৱেশ্যন নম্বৰ 28ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ C2, 1/21। তোমালোকক যদি এক্সপ্লেনেশ্যন ভিডিঅ'লৈ কমেণ্ট এটা কৰি জনাবা, ঠিক আছে? আৰু এক্সপ্লেনেশ্যন কৰি দিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, বহুতকে এক্সপ্লেনেশ্যন লাগে বা বহুতকে অকল আনচাৰখিনি কৰি দিব লাগে, ঠিক আছে? কুৱেশ্যন নম্বৰ 29টো চোৱা। কুৱেশ্যন নম্বৰ 29ৰ অপশ্যন নম্বৰ কি হ'ব তোমালোক কমেণ্ট ছেকশ্যনত জনাবাচোন। কুৱেশ্যন নম্বৰ 29ৰ কুৱেশ্যন নম্বৰ 30টো চোৱা। দুটা সংখ্যাৰ যোগফল 95, যদি এটা সংখ্যা আনটো সংখ্যাতকৈ 15 ডাঙৰ হয় তেন্তে ডাঙৰ সংখ্যাটো কিমান হ'ব আমাক সুধিছে। কুৱেশ্যনটোৰ একেবাৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ D হ'ব, 55 হ'ব। কুৱেশ্যন নম্বৰ 31, ইমান আৰু ইমানৰ এটা সামান্তৰিকৰ দুটা ওচৰা ওচৰি কোণ, এক্সৰ মান কিমান হ'ব আমাক সুধিছে। এইটো যদি আমি উলিয়াই চাওঁ অপশ্যন B হ'ব কাৰেক্ট এনচাৰ, 32 পাম। নেক্সট কুৱেশ্যন নম্বৰ 32ত সুধিছিলে তলৰ কোনটো উক্তি অশুদ্ধ সুধিছে। কুৱেশ্যন নম্বৰ 32ৰ কাৰেক্ট এনচাৰ অপশ্যন C2 হ'ব, সকলো আয়তক্ষেত্ৰ বৰ্গক্ষেত্ৰ, এইটো উক্তি অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 32, কুৱেশ্যনটো 33 কুৱেশ্যনত সুধিছিল যে তলত দিয়া চিত্ৰটোৰ পৰা এইখিনি মান উলিয়াব দিছিলে। 33 কাৰেক্ট এনচাৰ অপশ্যন B হ'ব, 110 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 34, এটা লুডুগুটি দলিওৱা হ'ল, এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিত আমাক উলিয়াব দিছে। কুৱেশ্যন নম্বৰ 34 অপশ্যন A হ'ব কাৰেক্ট এনচাৰ। NIMS এক্সামৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট আৰু মেণ্টেল এবিলিটি টেষ্ট, অৰ্থাৎ চমুকৈ SAT আৰু MAT গোটেইখিনি আনচাৰ কৰি দিয়া হ'ল। তোমালোকে যদি বিচাৰি পোৱা নাই কমেণ্ট কৰিবা, মই তোমালোকক লিংকটো দি দিম, তোমালোকে চাই ল'বা। বা তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰা, তোমালোকক যদি কমন কুৱেশ্যন আনচাৰসমূহ লাগে ক্লাছ 8ৰ এনুৱেল এক্সামৰ কাৰণে। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে তোমালোকক দি থোৱা আছে, তাত তোমালোকে জইন কৰি লোৱা। কুৱেশ্যন নম্বৰ 35ৰ কাৰেক্ট যিটো আনচাৰ, প্ৰশ্নটো আছিল দুটা মুদ্ৰা একেলগে টছ কৰা হ'ল, এটা মুণ্ড আৰু এটা পুষ্প পোৱাৰ সম্ভাৱিত সুধিছে। অপশ্যন B হ'ব কাৰেক্ট আনচাৰ, 1/2। কুৱেশ্যন নম্বৰ 36, তলত দিয়া সংখ্যাবোৰৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয়? 36ৰ B হ'ব কাৰেক্ট আনচাৰ, 3136, এইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। কুৱেশ্যন নম্বৰ 37, 176ৰ পৰা কোনটো আটাইতকৈ সৰু সংখ্যা বিয়োগ কৰিলে সংখ্যাটো এটা পূৰ্ণাংগ বৰ্গ হ'ব? কুৱেশ্যন নম্বৰ 37ৰ কাৰেক্ট আনচাৰ অপশ্যন C2 হ'ব, 7। কুৱেশ্যন নম্বৰ 38ৰ এই কুৱেশ্যন মাৰ্ক দিয়া ঠাইত আমাক কি হ'ব সুধিছে। এইটো যদি আমি ছল্ভ কৰোঁ, এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব কুৱেশ্যন নম্বৰ 38ৰ অপশ্যন নম্বৰ A2। নেক্সট হয় কুৱেশ্যন নম্বৰ 39, কুৱেশ্যনটো যদি x = 10 হয় তেন্তে 4x² + 20x + 25 কিমান হ'ব আমাক সুধিছে কুৱেশ্যন মাৰ্কত, ঠিক আছে? কুৱেশ্যন নম্বৰ 39ৰ কাৰেক্ট আনচাৰ অপশ্যন C2 হ'ব, 625। কুৱেশ্যন নম্বৰ 40, কুৱেশ্যন নম্বৰ 40ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ D2। কুৱেশ্যন নম্বৰ 41, যদি 7 × 8 সংখ্যাটো 9ৰে সম্পূৰ্ণ অবিভাজ্য হয় তেন্তে xৰ নিম্নতম মান কিমান হ'ব সুধিছে। কুৱেশ্যন নম্বৰ 41ৰ C হ'ব কাৰেক্ট আনচাৰ, 3। কুৱেশ্যন নম্বৰ 42 তোমালোকে নিজে চেষ্টা কৰিবাচোন, ঠিক আছে? কি হ'ব কমেণ্ট ছেকশ্যনত জনাবা। কুৱেশ্যন নম্বৰ 42ৰ আনচাৰটো কি হ'ব, ঠিক আছে? কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা আৰু ময়ো চেষ্টা কৰিম আৰু আনচাৰটো তোমালোকে কমেণ্ট ছেকশ্যনত দি দিম, কমেণ্ট ছেকশ্যন তোমালোকে চেক কৰিবা। কুৱেশ্যন নম্বৰ 43, কিমান হ'ব ইয়াতে কুৱেশ্যন মাৰ্ক থকা ঠাইত আমাক সুধিছে। কুৱেশ্যন নম্বৰ 43 কাৰেক্ট আনচাৰ অপশ্যন C2 হ'ব, 15। তোমালোকৰ NIMS এক্সাম কেনেকুৱা হ'ল বা তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। বা তোমালোকৰ যদি NIMS এক্সামৰ ৰিলেটেড তোমালোকৰ যিকোনো কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা। কুৱেশ্যন নম্বৰ 44ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B, 3 days। কুৱেশ্যন নম্বৰ 45, কুৱেশ্যনটো আছিল যে এজন কিতাপ বিক্ৰেতাই এখন কিতাপ 100 টকাত বিক্ৰী কৰি 20 টকা লাভ কৰে, তেওঁৰ লাভৰ শতাংশটো আমাক উলিয়াব দিছে। কুৱেশ্যন নম্বৰ 45ৰ অপশ্যন A হ'ব কাৰেক্ট এনচাৰ, 20%। কুৱেশ্যন নম্বৰ 46, তলৰ কোনটোৰ কেলৰিফিক মান আটাইতকৈ বেছি?
ঠিক আছে এইকেইটা মই অন্য এটা ভিডিঅ'ত আপলোড কৰি দিছোঁ ইয়াৰ আনচাৰ হ'ব এলপিজিৰ কেলৰিফিক মান আটাইতকৈ বেছি ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ 47 অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ঠিক আছে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত ইয়াৰে যিখিনি বিজ্ঞানৰ কুৱেশ্যন আছিল ইতিমধ্যে মই আনচাৰখিনি আপলোড কৰি দিছোঁ তোমালোকে চাই ল'বলৈ নাপাহৰিবা আৰু কিমান নম্বৰ পাবা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু ক্লাছ 8ৰ হোৱাটছআপ চেনেলত যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও জইন হোৱা নাই জইন হৈ লোৱা একেবাৰে ফ্ৰী